মই নিউজৰ জৰিয়তে ক'ব বিচাৰিছোঁ মোৰ ল'ৰাই ঘৰৰ পৰা মানে চহৰত থাকি বহুত অধ্যয়ন কৰিছে। অধ্যয়নৰ ফলত আজি মেট্ৰিকৰ ফলাফল ইমান ভাল দেখুৱাইছে। আৰু এনেই চহৰৰ একদম পিছপৰা ঠাই আমাৰ ঠাইত থাকোঁ ৰাণীতাপুৰ চহৰৰ। মোৰ ল'ৰাজন তাজবিদুল ইছলাম। তাজবিদুল আমাৰ ঘৰৰ পৰা স্কুল পাওঁতে প্ৰায় 4-5 কিলোমিটাৰ হয়। প্ৰত্যেক দিনাই 4-5 কিলোমিটাৰ চাইকেলেৰে গৈছে। আৰু আমাৰ ঠাইত এতিয়া চৰ চাপৰি ঠাইতো বানপানী হয়। বানপানীৰ ঠাইৰ মাজতো মানে নৌকাৰে গৈছে। যাতায়াতৰ বহুত অসুবিধা হৈছে। অসুবিধাৰ জৰিয়তে তথাপিও মোৰ ল'ৰাটো বহুত কষ্টৰ মাজৰ পৰাই অধ্যয়ন কৰি ইমান মেট্ৰিকত অল ছাবজেক্টত লেটাৰ সহকাৰে ডিষ্টিংশ্যন মাৰ্ক পাইছে। সেইকাৰণে মই বহুত ধন্যবাদ। আপোনাৰ ল'ৰাই এনেই নিতৌ কিমান সময় পঢ়িছিল আপুনি? দিনটো 24 ঘণ্টাৰ ভিতৰত ৰাতিপুৱা 6 ঘণ্টা 7 ঘণ্টামান টোপনি গৈছে। যেতিয়া পাব লাগিছে তেতিয়া মই এইবাৰ মেট্ৰিক দিলোঁ আৰু 6টাতেই লেটাৰ আহিছে। মই পঢ়িছোঁ, ভালদৰে পঢ়া শুনা কৰিছিলোঁ, সেইকাৰণে আহিছে। আৰু মোৰ ঘৰৰ পৰা স্কুল মোৰ বহুত দূৰত হয়। ওচৰে পাঁজৰে স্কুল নাই, হাইস্কুল নাই, আছে সৰু স্কুল আছে, কিন্তু হাইস্কুল মোৰ ঘৰৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ দূৰত হয়। তাত মানে প্ৰত্যেকদিনা যাব লাগে। মই প্ৰত্যেকদিনাই গৈছোঁ, উপস্থিত হৈছোঁ। আৰু আমাৰ শিক্ষকে যিখিনি পঢ়াইছে ভালদৰে পঢ়িছোঁ, যি পৰামৰ্শ দিছে সেইখিনি মানি চলিছোঁ। আৰু শিক্ষকসকলৰ আশীৰ্বাদত আজি মোৰ মানে সাফল্য অৰ্জন কৰিছোঁ। যিহেতু এটা চৰাঞ্চলৰ পৰা তুমি পাছ কৰিলা, তিনিচুকীয়া চৰ, ইমান যে তুমি ৰিজাল্টটো কৰিলা, ইয়াৰ আঁৰত কোন আছে? মোৰ ৰিজাল্টৰ আঁৰত মোৰ মাক দেউতা আছে আৰু মোৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে। তোমাৰ ভৱিষ্যত কি হোৱাৰ আশা? মই ইঞ্জিনিয়াৰিং হ'ব বিচাৰোঁ। এইটো মোৰ ক'বলৈ ভাষা নাই, যিহেতু অসমৰ এজন ডাঙৰ মন্ত্ৰী, তেখেতে আহি তাজবিদুলক সম্বৰ্ধনা জনাইছে আৰু আশীৰ্বাদ দিছে। আমি মন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ দিছোঁ। আৰু এইটো মই কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা মন্ত্ৰীয়ে কেতিয়াবা তাজবিদুলক সম্বৰ্ধনা জনাব। গতিকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ কাৰণে, এই চৰ অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিব পৰাৰ কাৰণে আজি ছাৰে সম্বৰ্ধনা দিলে আৰু আশীৰ্বাদ দিলে। ছাৰৰ ওচৰত আমি চিৰকৃতজ্ঞ।